নমস্কাৰ প্ৰিয় দৰ্শক। প্ৰেমৰ যাতনা এটা বেলেগ যাতনা আৰু এয়া এজন ল'ৰাই প্ৰমাণ কৰি দেখুৱাইছে যে প্ৰেমৰ বাবে আচলতে কি কৰিব পাৰে এজন মানুহে। এই ঘটনা ফৰিদাবাদৰ চিকৰণা বুলি এডোখৰ ঠাইত আৰু এটা স্কুলত হোৱা ঘটনা, সৰস্বতী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হোৱা ঘটনা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। খুবেই দুখদায়ক আৰু লগতে খুব ইণ্টাৰেষ্টিঙো। মই পোনপ্ৰথমৰ পৰা আপোনালোকক ঘটনাটো কৈ যাম আৰু গোটেই ঘটনাটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। লগতে মই আপোনালোকক অনুৰোধো কৰিছোঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে এই ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰো কৰি দিব। আহক ভিডিঅ'টো আমি পোনপ্ৰথমৰ পৰা আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে এই মানুহজনক চিনি লওক। এই মানুহজনৰ প্ৰকৃত মুখখনটো আপোনালোকক মই দেখুৱাব নোৱাৰোঁ, কিন্তু এই মানুহজন চিনি লোৱাটো আপোনালোকৰ বাবে খুবেই দৰকাৰ। এইজনে হ'ল এই ভিডিঅ'টোৰ হিৰ', এই কাহিনীটোৰ হিৰ'। এখেতৰ নাম হ'ল অমিত। এখেতৰ বয়স 21 বছৰ আৰু এখেতৰ এটা গাই আৰু ম'হৰ ফাৰ্ম আছে আৰু এই গাই আৰু ম'হৰ যিবোৰ গাখীৰ আছে এই গাখীৰবোৰ নি গাঁওবোৰত বিক্ৰী কৰে আৰু সি যি ঠাইত বিক্ৰী কৰে সেই গাঁৱতেই এগৰাকী মহিলা আছিল, 30 বছৰীয়া। যিগৰাকী মহিলা আপোনালোকে এতিয়া স্ক্ৰীণত দেখা পাই আছে, এখেতৰ নাম হ'ল সন্ধ্যা শৰ্মা আৰু এওঁ এখন প্ৰাইভেট স্কুলত চাকৰি কৰে শিক্ষয়িত্ৰী হিচাপে আৰু সদায় খোজকাঢ়ি অহা যোৱা কৰে সেই স্কুলখনলৈ। হঠাৎ এদিন এই অমিতে গাখীৰ দিবলৈ যাওঁতে এই মহিলাগৰাকীৰ মুখলৈ চাই আৰু দেখি মন মোহিত হৈ যায় আৰু সি মনে মনে ভাবে যে এইগৰাকী মহিলা যদি মোৰ ঘৈণী হ'লহেঁতেন কিমান সুখত আমাৰ সংসাৰ হ'লহেঁতেন। আৰু এই কথা সিয়াৰ কেৱল সেই 1 ছেকেণ্ডৰ বাবে মনত বহা নাছিল। এইটো সি একেবাৰে এটা সপোন বনাই লৈছিল আৰু সি মনত ভাবি লৈছিল যে এইগৰাকী মহিলাকেই মই বিয়া পাতিম। আৰু হঠাৎ এদিন সি সাহস কৰি সেই মহিলাগৰাকীক ৰাস্তাত লগ ধৰি কয় যে মই তোমাক ভাল পাওঁ আৰু মই তোমাক বিয়া পাতিব বিচাৰোঁ। তেতিয়া সেই মহিলাগৰাকীয়ে আচৰিত হৈ কয় যে মই অলৰেডি বিবাহিত মহিলা। তেতিয়া সি কয় যে আপুনি সেই মানুহজনক এৰি দিয়ক। তেতিয়া এই মহিলাগৰাকীয়ে কয় যে মোৰ 2টা সন্তানো আছে, এজন ল'ৰা এজনী ছোৱালী। তেতিয়া এই অমিতে কয় যে কোনো কথা নাই, মই পুহিম। কিন্তু বহুত বুজাৰ পিছতো সি নুবুজিলে। অৱশেষত সেই মহিলাগৰাকী নিজৰ স্কুললৈ গুচি যায় আৰু সন্ধিয়া উভতি আহি নিজৰ গিৰিয়েকক এই গোটেই ঘটনাটো কয়। কোৱাৰ পিছত দুয়োজনে গৈ পুলিচ থানাত এটা এজাহাৰ দিয়ে যে মোক এনেকুৱাকৈ এজন ল'ৰাই ডিষ্টাৰ্ব দি আছে। যেতিয়া পুলিচ আহে তেতিয়া গাঁৱৰ মানুহবোৰো লগ হয় তাতে আৰু লগ হৈ মিটমাট কৰি যে আমি আমাৰ গাঁৱৰ কথা, ইয়াত আৰু কেছলৈ যাব নালাগে, আমি গাঁৱতে সমাধান কৰিম সমস্যাটো, এই বুলি কৈ গাঁৱত মিটিং হয়। গাঁৱত সমস্যাটো সমাধান মিটমাট কৰা হয় আৰু যিখন এজাহাৰ দিছিল সেইখন ঘূৰাই লোৱা হয়। কিন্তু এই মহিলাগৰাকী জানে যে এই ল'ৰাজনে মোৰ পিছ আৰু নেৰিব। সেইবাবে সেই স্কুলটো এৰি আৰু সেই ঠাইডোখৰ এৰি ফৰিদাবাদৰ এই যিটো মই চিকৰণা বুলি ঠাইডোখৰ কৈছোঁ, এই চিকৰণাৰ এই স্কুলটোত যায়গৈ, যিখন স্কুলত সোমবাৰে এই ঘটনাটো হয়। আৰু স্কুলখনৰ নাম মই আপোনালোকক কৈছোঁ সৰস্বতী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। যোৱা সোমবাৰৰ দিনাখন এই মহিলাগৰাকী স্কুললৈ যায় আৰু আগতে খোজকাঢ়ি অহা যোৱা কৰিছিল, কিন্তু এই স্কুলত যোৱাৰ পিছত সেই মহিলাগৰাকী জানে যে কেতিয়াবা মোক ৰাস্তাত আকৌ এনেকৈ বিপদৰ সন্মুখীন হ'ব পাৰোঁ। সেইবাবে এই মহিলাগৰাকী ছাত্ৰ ছাত্ৰীৰ স্কুল বাছতেই অহা যোৱা কৰে আৰু সেইদিনা গোটেই মূৰে কাপোৰ ঢাকি এই অমিতে সেই স্কুলখনলৈ যায়। গেটৰ ভিতৰত সোমাই তাত ছিকিউৰিটিয়ে সোধে যে কাক বিচাৰিছে আৰু সেই অমিতে কয় যে মোৰ ঘৈণী ওপৰত আছে, মাতি দিয়া। আৰু এই সন্ধ্যা শৰ্মাক ছিকিউৰিটি ফোন কৰি মাতি দিয়ে। মাতি দিয়াৰ পিছত সেই সন্ধ্যা শৰ্মা তললৈ নামি আহে।
অহাৰ পিছত একো সোধপোছ নোহোৱাকৈ সেই সন্ধ্যা শৰ্মাৰ হাতত ধৰে, টানি আনি এখন চাকুৰে 32 ছেকেণ্ডত 34 বাৰ সেই চাকুৰে ঘঁপিয়াই ডিঙিত 10 বাৰ আৰু বাকীবোৰ পেটত, পিঠিত, য'তে যেনেকৈ পায়। আৰু এই চাকুখন সি 3 মাহ আগতে কিনি থৈ দিছিল বুলি পুলিচে জানিবলৈ দিছে। মে' মাহতে এই চাকুখন সি কিনি লৈ আনিছিল আৰু তেতিয়াৰ পৰা সি প্লেন বনাই আছিল যে মই কেতিয়া সুযোগ পাম এই সন্ধ্যা শৰ্মাক মাৰিবলৈ। আৰু সুযোগ বিচাৰি বিচাৰি যোৱা সোমবাৰে সি সঁচাকৈ তাৰ প্ৰেমিকেই ক'ব লাগিব, আৰু সেই সন্ধ্যা শৰ্মাক সি মাৰি পেলায়। তাৰ পৰা সি যিখন গাড়ী লৈ আহিছিলে নাম্বাৰ প্লেট নোহোৱা সেই গাড়ীখনত সি উঠি গুচিও যায়। পুলিচক যেতিয়া ফোন কৰা হয়, পুলিচে ফৰেনচিক টিম লৈ তাত যায়, গোটেইবোৰ পৰীক্ষা নিৰীক্ষা কৰে। আৰু যিহেতু স্কুলৰ ভিতৰত হোৱা ঘটনা CCTV কেমেৰাত সকলো ৰেকৰ্ড হৈ আছিল আৰু সেই ল'ৰাজনক ধৰিবলৈ কোনো কঠিন হোৱা নাছিল। 1 ঘণ্টাৰ ভিতৰতে পুলিচে ইয়াক ধৰি যিখন চাকুৰে তাইক মাৰিছিল সেই চাকুখনো তেখেতসকলে পায়। আৰু মঙলবাৰে যোৱাকালি সেই ল'ৰাজনক আদালতত উপস্থিত কৰা হয় আৰু আদালতৰ পৰা 3 দিনৰ বাবে ৰিমাণ্ডলৈ লৈ অহা হয়। গতিকে ভাবি চাওক, এটা প্ৰেম কাহিনী আমি সচৰাচৰ হয়তো দেখিবলৈ পাওঁ যে কোনোবাই সফল হয় বা কোনোবাই সফল নহয়, কিন্তু সফল নহ'লেই যেন এনেকুৱা এটা কাহিনী হৈ যাব, ইয়াৰ কোনো আশা কৰিব নোৱাৰি। বা কোনোৱে আশা নকৰে যে মই কাৰোবাক ভাল নাপালে যেন সি আহি মোক মাৰি পেলাব, এনেকুৱা কোনোবাই ভাবে নেকি? আপোনালোকে এই ঘটনাটোৰ বিষয়ে কি ভাবে এয়া কমেণ্ট বক্সত নিশ্চয় লিখিব। আৰু মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আকৌ এবাৰ আপোনালোকক কৈছোঁ, লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।